নমস্কাৰ জিআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চামাৰ্ছ পৰ্টেলত এটা ইম্পৰ্টেণ্ট আপডেট আহিছে। যদি আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টত আপোনালোকৰ নাম আহিছিল তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। আৰু আপোনালোকৰ যদি এতিয়ালৈকে ফাৰ্ষ্ট বা আৰু ছেকেণ্ড মেৰিট লিষ্টত নাম হোৱা নাই তেনেহ'লে আপোনালোকৰ কাৰণে এটা আছে বহুতে ভাল খবৰ। আৰু কি নটিচ আহিছে আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ ডিটেইলছত জনাম। তাৰ কাৰণে আপোনালোকে ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈ চাই থাকিব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে এনেধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তেন্তে বলক ফ্ৰেণ্ড চামাৰ্ছ পৰ্টেলত কিনো আপডেট আহিছে আজিৰ এই ভিডিঅ'টোত আপোনালোকক ডিটেইলছত জনাম। ফ্ৰেণ্ডছ আজি হৈছে 26 জুন আৰু 26 জুন তাৰিখে এইখন নটিচ আহিছে চামাৰ্ছ পৰ্টেলত। আপোনালোকে যিহেতু চামাৰ্ছ পৰ্টেলটো অ'পেন কৰি চাই তেনেহ'লে আপোনালোকে নটিচ বৰ্ডত এইখন নটিচ দেখিবলৈ পাব। ইয়াত আপোনালোকৰ নটিচখনত উল্লেখ কৰিছে যে যদি আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টত যদি আপোনালোকে দুখন লিষ্টতে যদি আপোনালোকৰ নাম আহিছে, ধৰি লওক আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম হোৱাৰ পিছত যদি আপোনালোকে এডমিশ্যনটো লৈ লৈছিল তেনেহ'লে আপোনালোকে যদি এতিয়া ছেকেণ্ড মেৰিট লিষ্টতো আপোনালোকৰ বেলেগ এখন কলেজত নাম আহিছে তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ। যদি আপোনালোকে ভাবিছে যে ফাৰ্ষ্ট যোনখন আপোনালোকে কলেজত এডমিশ্যন লৈছিল যদি আপোনালোকে এতিয়া সেইখন কলেজত চেঞ্জ কৰি আপোনালোকে ছেকেণ্ড মেৰিট লিষ্টত আপোনালোকৰ যিখন কলেজত নামটো আহিছে সেইখন কলেজত যদি আপোনালোকে নামটো ল'ব বিচাৰে তেনেহ'লে আপোনালোকে এতিয়া ল'ব পাৰিব। এইটোৱে আপোনালোকৰ নটিচখনত উল্লেখ কৰিছে। আৰু যিসকলৰ এতিয়ালৈকে ফাৰ্ষ্ট মেৰিট লিষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্ট দুয়োখন লিষ্টত এতিয়ালৈকে যদি আপোনালোকৰ নাম হোৱা নাই তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে, কিয়নো যদি আপোনালোকে স্পট এডমিশ্যন ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকে 29 জুনৰ পৰা 1 জুলাইলৈকে আপোনালোকে স্পট এডমিশ্যন ল'ব পাৰিব। তাৰ কাৰণে অতি সোনকালে চামাৰ্ছ পৰ্টেলত এখন নটিচ উল্লেখ কৰিব কেনেকৈ আপোনালোকে স্পট এডমিশ্যন ল'ব আৰু কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। সবিশেষ ডিটেইলছত আপোনালোকক এখন নটিচ প্ৰকাশ কৰিব চামাৰ্ছ পৰ্টেলত। আপোনালোকে একেদিন আপোনালোকৰ চামাৰ্ছ পৰ্টেলটো আপোনালোকে ভিজিট কৰি থাকিব, হঠাতে আপোনালোকৰ চামাৰ্ছ পৰ্টেলত স্পট এডমিশ্যনৰ কাৰণে নটিচখন দি দিব। আৰু যদি আপোনালোকে স্পট এডমিশ্যন ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। সকলোৱে স্পট এডমিশ্যন ল'ব পাৰিব, কোনো কেণ্ডিডেটে ৰৈ নাযায়, সকলোৱে এডমিশ্যন পাব, আপোনালোকে চিন্তা কৰিব নালাগে। তো এইটোৱে আছিল চামাৰ্ছ পৰ্টেলত যিটো আপডেট আহিছিল ইম্পৰ্টেণ্ট নটিচখনৰ ডিটেইলছটো আপোনালোকে নিশ্চয় বুজি পালে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈকে ইমানেই আছিল। চাই থাকিব জিআৰ টেকনিকেল এণ্ড জব ইনফৰ্মেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় জয় অসম।